বিনিময়ত আমাক মাটি লাগিব যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈছে যিখন চৰকাৰে খিলঞ্জীয়াৰ কথা কৈছে কিন্তু এতিয়া দেখা গৈছে এই চৰকাৰখন খিলঞ্জীয়াৰ চৰকাৰ নহয় এইখন চৰকাৰ কেৱল পুঁজিপতিৰ চৰকাৰ এইখন চৰকাৰে কেৱল আদানী আম্বানী বাবা ৰামদেৱক চিনি পায় এইখন চৰকাৰে কেৱল নিজৰ পলিটিক্স চিনি পায় এতিয়া কথাটো হৈছে আজি আদানী আম্বানী আজি অশোক সিংহাল ডাঙৰীয়া যি এগৰাকী বাহিৰাগত মন্ত্ৰী তেওঁ ইয়াৰ অসমত আহি ইয়াত মন্ত্ৰিত্ব পদৰ পঠাই পেলাই তেওঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি ৰাখিব পাৰে কিন্তু আমি অসমীয়াই আজি এক কথা 10 লেচা মাটিৰ কাৰণে ইয়াত প্ৰটেষ্ট কৰি আছো আজি আমাৰ 4 বছৰ হ'ল আমি আমাৰ দাবীসমূহ চৰকাৰৰ কৈ আছো 150খনতকৈ অধিক স্মাৰক পত্ৰ দিলো কিন্তু এতিয়ালৈকে এই স্মাৰক পত্ৰ ডাষ্টবিনতে পেলাই থৈছে এতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ যি দাবী আছিলে সেই দাবী পূৰণ কৰিবলৈ অকণো চেষ্টা কৰা নাই এতিয়া আমি এটা কথা গম পাইছো যে জিএমডিয়ে 300 বিঘা সুলচালিত মাটি আমাৰ নামত এলটমেণ্ট আছে য'ত নেকি তেওঁলোকে বিজনেছ কৰিব বিচাৰিছে য'ত এফৰ্ডেবল হাউচ আমি এতিয়া কথাটো হৈছে আমি সেই এফৰ্ডেবল হাউচ কিনাৰ আমাৰ সমৰ্থন নাই কিয়নো আমাৰ ঘৰ ভাঙিছে আমাৰ মাটি গৈছে আমি পইচা ক'ৰ পৰা পাম এতিয়া কথাটো হৈছে আমাক কোনো এফৰ্ডেবল ঘৰ সাজি দিব নালাগে সেই 300 বিঘা মাটি আমাক লাগিব আৰু যদি মুখ্যমন্ত্ৰীক যেতিয়া লগ কৰিছিলো মুখ্যমন্ত্ৰীয়ে কৈছিলে যে গুৱাহাটীৰ মাজমজিয়াত কোনো তেনেধৰণৰ মাটি নাই তেতিয়াহ'লে জিএমডিয়ে ক'ৰ পৰা মাটি পালে এতিয়া সেই 300 বিঘা মাটি আমাক লাগিব আৰু যিসকল লোকে এতিয়ালৈকে ক্ষতিপূৰণ পোৱা নাই তেওঁলোকে অতি সোনকালে ক্ষতিপূৰণ মোকলাই দিবলৈ দাবী জনালো যোৱা 2016 চনত 10 বছৰৰ আগতে মাটি ভেটি সপোন দেখুৱাই অসমৰ শাসনলৈ আহিছিলে কিন্তু এই অসমৰ শাসনলৈ আহোঁতে আজি অসমৰ মানুহে মাটি ভেটি হেৰুৱাই আজি অঘৰী জীৱন পাৰ কৰাব লগা হৈছে চৰকাৰৰ দুৱাৰদলি মূৰে মূৰে ঘূৰি ফাৰিব লগা হৈছে তেওঁলোকক যি উচ্ছেদ কৰিলে তেওঁলোকক যি বাসহীন কৰিলে গৃহহীন কৰিলে তাৰ সংস্থাপনৰ পইচা বিচাৰি আজি 4 বছৰে গ'ল তেওঁলোকৰ পানী মাটিখিনি কেলে উচ্ছেদ কৰা হৈছিলে হিলাকুৰ মানুহ বহি থাকিলে জলাশয় থকা বহি থাকিলে কৃত্ৰিম বানপানীৰ সমস্যা গুৱাহাটীৰ সমাধান নহয় আজি 10 বছৰ হ'ল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে হিলাকুৰ মাটি উচ্ছেদ কৰা 4 বছৰ হ'ল কিন্তু আজি বানপানীৰ সমস্যা সমাধান হ'ল নে এখেতসকলৰ প্ৰতিবাদ বিক্ষোভৰ সমস্যা সমাধান হ'ল গতিকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ আগত ন্যায় নাপায় অসমীয়া ভাষা সংস্কৃতিৰো কোনো সুৰক্ষা নাই আদানিক মাটি দিয়া হৈছে আম্বানীক মাটি দিয়া হৈছে গডৰেজক মাটি দিয়া হৈছে ৰামদেৱক মাটি দিয়া হৈছে আপোনাৰ মেদান্ত হস্পিটেলক মাটি দিয়া হৈছে আৰু কতবা কিমান অৰ্গেনাইজেশ্যনক মাটি দিয়া হৈছে এইবিলাকৰ কোনো তথ্য নাই মাটি ভেটিৰ কৈ পেলাই চৰকাৰখন উঠিছিলে কিন্তু জাতি মাটি ভেটি ৰক্ষা কৰিব পাৰিলে নে নাই নোৱাৰিলে কি আদানী আম্বানী অসমীয়া নেকি কোন অসমীয়া আমি অসমীয়া আমি তেখেতক ভোট দি হেৰি কৰিছিলো ৰামদেৱ অসমীয়া নেকি হিমত চিংকাই অসমীয়া নেকি কোন অসমীয়া অশোক সিংহাল অসমীয়া নেকি তেখেতসকলে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবি চাব লাগে কাৰণ যি কথা কৈ কিনে আমাক উচ্ছেদ কৰিলে গুৱাহাটীৰ কৃত্ৰিম বান কিন্তু কৃত্ৰিম বান শেষ কৰিব পাৰিলে নে নোৱাৰিলে আজিও আমাৰ ইলাকাত যেনেকুৱা অসহায় সেনেকুৱা অসহায়ে হৈ আছে